নমস্কাৰ চন্দন সোণোৱাল মিউজিক ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি বাঁহীৰ তৃতীয়টো খণ্ডলৈ আহিছোঁ। আজি তৃতীয়টো খণ্ডত আমি শিকিম সা ৰে ৰে গা গা মা মা পা পা ধা ধা নি নি সা সা নি নি ধা ধা পা পা মা মা গা গা ৰে ৰে সা। ফাৰ্ষ্ট দ্বিতীয়তে শিকিম সা ৰে গা মা পা ধা নি সা সা নি ধা পা মা গা ৰে সা। আৰু তৃতীয়তে শিকিম সা ৰে গা মা পা ধা নি সা সা নি ধা পা মা গা ৰে সা। আপোনালোকে লিখি ল'ব স্বৰলিপিখিনি, সুবিধা হ'ব তেতিয়া। ফাৰ্ষ্টটো আহিলে সা ৰে গা মা মানে এটা বাঢ়ে আৰু তাত। নেক্সট সা ৰে গা মা তিনিটাকে মানে ক্ৰমান্বয়ে বাজিব। সা ৰে গা মানে। তৃতীয়টো হ'ল আপোনাৰ সা ৰে গা মা চাৰিটাকে আহিলে ৰে গা মা পা ধা নি সা। ঠিক আছে, আহক পাঠটো আৰম্ভ কৰোঁ। চাহটো গম পাইছে নহয়, এইটো চাহ হ'ব, এই তিনিটা অপেন থাকিব। মই এনেই ধৰোঁতে গোটেইকেইটা এনেকৈ প্ৰথমতে ধৰি লওঁ বাৰু, তাৰপিছত যেতিয়া বজোৱা হয় মানে চাহটো তেতিয়া এইকেইটা খুলি দিয়া হয় দেই। সা ৰে গা মা পা ধা নি সা। তেনেকৈ কৈছে, একদম শ্ল'কে বজাব। আকৌ আমি উভতি আহিব লাগিব নহয়, সা নি ধা, তাৰ পৰা এতিয়া কণ্টিনিউ বজাই দিছোঁ এবাৰ, চাব। এতিয়া দ্বিতীয় অলংকাৰ শাৰী বজাম তিনিটাকে। সা ৰে গা মা পা ধা নি সা। সা নি ধা, উভতি আহিম, নি ধা পা মা গা ৰে সা। এতিয়া সা ৰে গা মা চাৰিটা বজাম স্বৰ। সা ৰে গা মা পা ধা নি সা। এনেকৈ চাৰিটা স্বৰ আপোনালোকে এনেকৈ ধৰণে বজাব, আৰু এটা বঢ়াই বঢ়াই গৈ থাকিব পাৰে। প্ৰথমতে বজালোঁ সা ৰে গা মা, নহয়নে? দ্বিতীয়তে আমি বজালোঁ সা ৰে গা মা, গালৈকে এটা বাঢ়িলে। তৃতীয়তে আমি বজালোঁ সা ৰে গা মা, চাৰিটা আহিল। চতুৰ্থতে আমি বজাব পাৰোঁ সা ৰে গা মা পা ধা নি সা সা নি ধা পা মা গা ৰে সা। পঞ্চমতে আমি বজাব পাৰোঁ সা ৰে গা মা পা ধা নি সা সা নি ধা পা মা গা ৰে সা। এই ধৰণে আপোনালোকে বঢ়াই বঢ়াই গৈ থাকিব। ঠিক আছে, আজিলৈ ইমানতে সামৰিছোঁ পাঠটো। আকৌ লগ পাম, ধন্যবাদ।